নমস্কাৰ মই ঋতুস্মিন শৰ্মা টাইম এট বিগ নিউজলৈ আপোনালোকক স্বাগতম জনাইছো মোৰ সৈতে আছে জ্যোতিদীপ বৈশ্য আজিৰ পৰা 3 বছৰ পূৰ্বে অতি নিশংসভাৱে গুলিয়াই হত্যা কৰা হৈছিল লাফিকুল ইছলামক 3টা বছৰে এই চৰকাৰখনে লাফিকুল ইছলামৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে কিন্তু নিৰ্বাচনৰ সময়ত পুনৰ এটা লাফিকুলৰ নাম ব্যৱহাৰ কৰা হৈছে লাফিকুল হত্যাকাৰীক ধৰাৰ প্ৰতিশ্ৰুতি দিছে এতিয়া চৰকাৰে কিন্তু বিটিসি নিৰ্বাচনৰ সময়ত হঠাৎ লাফিকুল কিয় প্ৰাসংগিক হৈ পৰিছে লাফিকুলৰ পৰিয়াল ক্ষুণ্ণ হৈ পৰিছে এবিএমচি ক্ষুণ্ণ হৈ পৰিছে লাফিকুল ইছলামক লৈ হঠাৎ ৰাজনীতি আৰম্ভ হৈছে হিমন্ত বিশ্বৰ বিটিসি নিৰ্বাচনত ট্ৰাম্প কাৰ্ড নেকি লাফিকুল ইছলাম 3টা বছৰে লাফিকুলৰ হত্যাকাৰীক ধৰিব নোৱাৰিলে এখন চৰকাৰে কিন্তু হঠাৎ লাফিকুলৰ হত্যাকাৰীক ধৰাৰ প্ৰতিশ্ৰুতি কিয় লাফিকুলক লৈ ৰাজনীতি কৰাত এটা ক্ষুণ্ণ হৈ পৰিছে লাফিকুলৰ পৰিয়াল লাফিকুল ইছলামক লৈ হঠাৎ ৰাজনীতি আৰম্ভ হৈছে নেকি হিমন্ত বিশ্বৰ বিটিসি নিৰ্বাচনত ট্ৰাম্প কাৰ্ড লাফিকুল দুদিনত দুবাৰকৈ লাফিকুল ইছলামৰ নাম লৈছে হিমন্ত বিশ্ব শৰ্মা আৰু ইয়াকে লৈ এতিয়া ক্ষুণ্ণ হৈ পৰিছে লাফিকুলৰ ভাতৃ তেওঁৰ পৰিয়াল জ্যোতিদীপ বৈশ্য এবিএমচি ক্ষুণ্ণ হৈ পৰিছে লাফিকুলৰ পৰিয়াল ক্ষুণ্ণ হৈ পৰিছে দুইটা পক্ষৰ মন্তব্য আমাৰ হাতত আছে চাওক এই সমগ্ৰ বিষয়টোক লৈ আমি ধাৰাবাহিকভাৱে বাতৰি দেখুৱাইছিল যে বিটিসি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিমানেই নিৰ্বাচনী প্ৰচাৰ চলাইছে তেওঁ হাগ্ৰামা মহিলাৰীক যথেষ্ট আক্ৰমণ কৰিছিলে আৰু দেখিবলৈ পোৱা গৈছিলে সংবাদ মাধ্যমৰ আগত নিৰ্বাচনী ৰেলীত কালিও তেওঁ মন্তব্য কৰিছে আজিও মন্তব্য কৰি কৈছে বিটিসিত এতিয়াৰ পৰা ৰাজনৈতিক হত্যা নহব লাফিকুল ইছলামৰ যে হত্যাকাণ্ড 2017 সংগঠিত হৈছিল তাৰ প্ৰসংগত পানী আনি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি কৈছিলে যে হত্যাকাৰীক অতি সোনকালে 2-3 মাহৰ ভিতৰতে হত্যাকাৰী কোন বিটিসিত যেতিয়া বিজেপি চৰকাৰ আহিব সিবিআই জৰিয়তে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হ'ব আৰু এই মন্তব্য দিয়াৰ পাছতে আজি লাফিকুলৰ পৰিয়াল এবিএমচি সকলোৱে প্ৰশ্ন কৰিছে যে 3 বছৰে চৰকাৰে একো নকৰিলে সিবিআই তদন্ত কোন দিশে গ'ল তেওঁলোকে গম নাপায় হঠাৎ নিৰ্বাচনৰ আগত কৈছে যে লাফিকুল ইছলামৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব সিবিআই আৰু লাফিকুলৰ ভাতৃয়ে কি বুলি ক্ষোভ প্ৰকাশ কৰিছে আৰু কৈছে যে লাফিকুলৰ হত্যাকাৰীক ধৰিম বুলি ক'লেও এতিয়া সংখ্যালঘুৰ ভোট বিজেপিয়ে লাভ নকৰে প্ৰথমে মন্তব্য শুনাইছো তাৰ পিছত এবিএমচিৰ প্ৰসংগলৈ আহিম ইলেকশ্যনৰ আগমুহূৰ্তত বিজেপি হিমন্ত বিশ্ব শৰ্মাই যেনেকৈ কেম্পেইন কৰি আছে আৰু এই কেম্পেইনত মোৰ দাদাৰ নাম সৈয়দ লাফিকুল ইছলাম আহমেদ কৈ আছে যে মোৰ দাদাৰ হত্যাকাৰী এটা ৰাজনৈতিক হত্যা হৈছিলে আৰু কৈছিলে যে তাৰ লগত হাগ্ৰামা মহিলাৰীক বিটিসি তাৰ দাদাগিৰি নচলিব চাওক আজি 3 বছৰ আগত মোৰ দাদাৰ হত্যা হৈছিলে আৰু আমি এটা বস্তু চাইছিলোঁ আমি এবিএমচিয়ে হওক বা মোৰ ফেমিলিৰ পৰাই আমি যিমান আন্দোলন কৰিছোঁ প্ৰত্যেকটো ক্ষেত্ৰত আমি এটা কথাই কৈছিলোঁ যে মোৰ দাদাৰ হত্যাৰ লগত হাগ্ৰামাৰ বিপিএফ চৰকাৰে জড়িত আছে এবিএমচিৰ প্ৰত্যেকটো প্ৰগ্ৰাম চাই এইটো আপোনাৰ কোকৰাঝাৰৰ পৰা দিছপুৰৰ পৰা দিল্লীলৈকে প্ৰত্যেকটো প্ৰগ্ৰামত আমি কৈছিলোঁ যে হাগ্ৰামা চৰকাৰে সম্পূৰ্ণৰূপে জড়িত আছে কিন্তু আজি ইলেকশ্যনৰ আগমুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাই এই কথাটো ক'বলগীয়া কিয় বাধ্য হ'ল বা সি এই কথাখিনি কৈ ৰাজ্যৰ পৰা কি ভোট আদায় কৰিব বিচাৰিছে আজি 3 বছৰ আগত বিপিএফ আৰু বিজেপিয়ে এলায়েন্স গভৰ্ণমেণ্ট আছিলে তেতিয়া কিয় এই কথাখিনি ক'ব নোৱাৰিলে যিটো এবিএমচিয়ে কৈ আছিলে আজি কিহৰ কাৰণে এইখিনি কথা কৈ আমাৰ বিটিসিত মাইনৰিটি হওক বা চাহে বিটিসিৰ আন সম্প্ৰদায়ৰ মাজত হিমন্ত বিশ্ব শৰ্মাই কি বুজাব বিচাৰিছে আজি যদি জাষ্টিছ হ'ব লাগে সিবিআই ইনভেষ্টিগেশ্যন কৰি আছে 3 বছৰ হ'ল সিবিআই কিমান দূৰলৈকে কেছটো ডেভেলপ কৰিলে কেতিয়াও আমি খবৰ পোৱা নাই আমি একো নাজানো কিন্তু এটা কথা কওঁ এই বিটিসি ইলেকশ্যনৰ আগমুহূৰ্তত আমি 3 বছৰ আগৰ পৰাই কৈ আছিলোঁ যে মোৰ দাদাৰ হত্যাকাৰীৰ লগত হাগ্ৰামাৰ বিপিএফ চৰকাৰে জড়িত আছে আৰু এই কথাখিনি হিমন্ত বিশ্ব শৰ্মাই কিয় 3 বছৰ বা 2 বছৰ আগত ক'ব নোৱাৰিলে তেতিয়া সিহঁতৰ এলায়েন্স গভৰ্ণমেণ্ট থকাৰ কাৰণে হয়তো এইখিনি কথা ক'বলৈ সাহস নাছিলে কিন্তু এতিয়া বিপিএফ চৰকাৰক জগৰীয়া কৰি হিমন্ত বিশ্ব শৰ্মাই সেই এবিএমচিৰ যিখিনি কথা কৈছিলে সেইখিনি কথা কৈ আছে তো মোৰ এটাই কথা যে ইলেকশ্যনৰ আগমুহূৰ্তত জাষ্টিছ দিব নোৱাৰি গভৰ্ণমেণ্ট বনোৱাৰ পিছত মোৰ দাদাৰ জাষ্টিছ দিব সেইটো কেতিয়া সম্ভৱ নহয় আৰু এইখিনি কথা কৈ বিজেপিয়ে কেতিয়া মাইনৰিটি ভোট ইয়াত যে গেইন কৰিব সেইটোও সম্ভৱ নহয় আৰু বিপিএফ চৰকাৰেও মোৰ দাদাৰ
জাষ্টিছৰ কাৰণে কেতিয়াও মাত মতা নাই এই দুটা গভৰ্ণমেণ্ট BPF গভৰ্ণমেণ্ট আৰু BJP গভৰ্ণমেণ্ট এলায়েন্স থকা সময়ত কেতিয়াও মোৰ দাদাৰ জাষ্টিছ লাগে বুলি কেতিয়াও কোৱা নাই আমি এইবাৰ BTC ইলেকশ্যনৰ আগমুহূৰ্তত এই দুটা চাহে BJP গভৰ্ণমেণ্টে হওক চাহে BPF গভৰ্ণমেণ্টে হওক আমি সিহঁতক মাইনৰিটি এৰিয়াত মোৰ ফেমিলিৰ তৰফৰ পৰা এটলিষ্ট এই দুটা গভৰ্ণমেণ্টক আমি ৰিজেক্ট কৰিবৰ কাৰণে ৰাইজক অনুৰোধ জনাম কেৱল লাফিকুলৰ পৰিয়ালে নহয় ABMCৰ ফালৰ পৰাও এই মুহূৰ্তত প্ৰতিক্ৰিয়া ব্যক্ত কৰা হৈছে ক্ষোভ প্ৰকাশ কৰিছে ABMC আমি আপোনালোকক জনাইছো দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ এই সমগ্ৰ ঘটনাক লৈ আমি দ্বিতীয়টো ব্ৰেকিং নিউজ দিম লাফিকুল ইছলামৰ এই ঘটনাক লৈ ABMCৰ তৰফৰ পৰা আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হৈছে লাফিকুল ইছলামৰ হত্যাকাণ্ডক লৈ ABMCয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে লাফিকুল হত্যাৰ ৰহস্য আজিও উন্মোচিত নহল হত্যাকাৰী গ্ৰেপ্তাৰৰ বাবে বহু দাবী তুলিছিল ABMCয়ে কিন্তু গুৰুত্বই নিদিলে অসম চৰকাৰে BTC নিৰ্বাচন অহাৰ বাবে হিমন্ত বিশ্বৰ মুখত লাফিকুলৰ প্ৰসংগ শুনা পোৱা গৈছে CBIক নিয়ন্ত্ৰণত ৰাখিছে নেকি হিমন্ত বিশ্ব শৰ্মাই এই প্ৰশ্ন ABMCৰ লাফিকুলৰ হত্যাৰ আঁৰত কোন এই কথা জানে নেকি হিমন্ত বিশ্বই ABMCৰ প্ৰশ্ন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ ভোট লাভৰ বাবে হিমন্ত বিশ্বৰ নাম লৈছে লাফিকুল ইছলামৰ হত্যাকাণ্ডক লৈ ABMCৰ প্ৰতিক্ৰিয়া আমি ABMCৰ মন্তব্য শুনাইছো 2017 চনৰ 1 আগষ্ট তাৰিখে ABMCৰ তদানীন্তন সভাপতি শহীদ লাফিকুল ইছলাম আহমেদ ডাঙৰীয়াক কোকৰাঝাৰ চহৰৰ ৰাজপথত অচিনাক্ত দুৰ্বৃত্তই দিন দুপৰতে গুলীয়াই হত্যা কৰিলে হত্যাকাণ্ডৰ পিছতে সমগ্ৰ অসমতে সৃষ্টি অভূতপূৰ্ব প্ৰতিবাদী পৰিৱেশৰ ফলস্বৰূপে চৰকাৰ বাধ্য হৈ সমগ্ৰ তদন্ত প্ৰক্ৰিয়া পৰ্যায়ক্ৰমে CBIলৈ হস্তান্তৰ কৰিলে 3টা বছৰ পাৰ হ'ল হত্যাকাৰী কোন আছিল হত্যাকাণ্ড কিয় সংঘটিত কৰা হ'ল এইবিলাক কথা কিন্তু CBI ৰাজহুৱা কৰিব নোৱাৰিলে হত্যাকাৰীকো কিন্তু গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে এই 3টা বছৰত ABMCৰ নেতৃত্বত কোকৰাঝাৰৰ পৰা দিল্লীলৈকে ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী শহীদ লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ ন্যায় দাবীত আমি আগবঢ়াই লৈ আহিছো বাৰম্বাৰ চৰকাৰক দাবী জনাইছো যে হত্যাকাৰী গ্ৰেপ্তাৰ কৰিব লাগে কিন্তু চৰকাৰে আমাৰ আন্দোলনৰ প্ৰতি কোনো ধৰণৰ সঁহাৰি নিদিলে এষাৰ কথাও কিন্তু চৰকাৰৰ মুখেৰে নকলে শহীদ লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ সন্দৰ্ভত কিন্তু আজি কিছুদিন ধৰি অসম চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই BTCৰ বিভিন্ন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি কৈ আছে যে লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক CBI চিনাক্ত কৰিছে BTCত BJP চৰকাৰ আহিলে হত্যাকাৰীক 2 মাহৰ ভিতৰত গ্ৰেপ্তাৰ কৰা হ'ব কিয় কৈছে যে শহীদ লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ড এক ৰাজনৈতিক হত্যাকাণ্ড আমি প্ৰশ্ন কৰিছো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যে CBIৰ লগত BTC নিৰ্বাচনৰ কি সম্পৰ্ক আজি তেওঁ কৈছে যে CBI হত্যাকাৰীক চিনাক্ত কৰিছে BJP চৰকাৰ আহিলে হত্যাকাৰীক চিনাক্ত হ'ব আমি প্ৰশ্ন কৰিছো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমি প্ৰশ্ন কৰিছো অসম চৰকাৰক আমি প্ৰশ্ন কৰিছো ভাৰত চৰকাৰক যে CBIক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিয়ন্ত্ৰণ কৰি থৈছে নেকি যে লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক এতিয়া গ্ৰেপ্তাৰ কৰিব নালাগে আমি প্ৰশ্ন কৰিছো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জানে নেকি যে শহীদ লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰী কোন আছিল আমি বাৰম্বাৰ দাবী জনাই আহিছো হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব লাগে কিন্তু তেওঁ আজি কৈছে যে BTCত BJP চৰকাৰ আহিলে হত্যাকাৰীক গ্ৰেপ্তাৰ হ'ব যেতিয়া হত্যাকাণ্ড সংঘটিত হৈছিল তেতিয়া কেন্দ্ৰত BJP চৰকাৰ ৰাজ্যত BJP চৰকাৰ আৰু BTCতো BJPৰ মিত্ৰ দল BPFৰ চৰকাৰ আছিল কিন্তু আপোনালোকৰ চৰকাৰৰ দিনত সংঘটিত হোৱা হত্যাকাণ্ডটো কিন্তু আজিলৈকে আপোনালোকে কিয় সংঘটিত হ'ল এই কথা আপোনালোকে কোনো ধৰণে ৰাজহুৱা কৰিব নোৱাৰিলে আমি আপোনালোকক প্ৰশ্ন কৰিছো যে আপোনালোকৰ চৰকাৰৰ দিনত বাৰম্বাৰ আমি কৈ আহিছো যে ইয়াত ৰাজনৈতিকভাৱে মুক্ত হত্যাৰ ঘটনা সংঘটিত হৈ আহিছে আৰু শহীদ লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ড এক ৰাজনৈতিক হত্যাকাণ্ড আজি আপুনি স্বীকাৰ কৰিছে যে ৰাজনৈতিক হত্যাকাণ্ড হয় তেনে হত্যাকাৰী কোন অসম চৰকাৰে কি কৰি আছে গৃহ বিভাগে কি কৰি আছে CBI কি কৰি আছে এইখিনি প্ৰশ্ন আমি উত্থাপন কৰিছো আচলতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই BTC নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত শহীদ লাফিকুল ইছলাম আহমেদৰ নাম লৈ আৱেগিক ৰাজনীতি কৰি ভোট আদায়ৰ নিকৃষ্ট ষড়যন্ত্ৰ কৰিছে বুলি BTC ৰাইজে বুজি পাইছে আমি চৰকাৰক এতিয়াও আহ্বান জনাইছো যদি সদিচ্ছা আছে শহীদ লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰক আৰু BTC নিৰ্বাচনৰ লগত আপোনালোকৰ এই ৰাজনীতি সম্পৃক্ত নকৰিব লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰি BJP চৰকাৰে যে আজিৰ তাৰিখত এখন মিছলীয়া চৰকাৰ নহয় এই কথা প্ৰমাণ কৰি দিয়ক আৰু সেয়া আমি দুটাকৈ মন্তব্য শুনালো লাফিকুল ইছলামৰ ভাতৃ মন্তব্য আৰু ABMCৰ নেতাৰ মন্তব্য শুনালো জ্যোতিদীপ বৈশ্য সংখ্যালঘুৰ ভোটৰ লাভত এয়া কৰা হৈছে নেকি এই প্ৰশ্ন আমাৰ নহয় এই প্ৰশ্ন তেওঁলোকৰ
চাওক এই প্ৰশ্নটো উত্থাপিত হৈছে কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হঠাৎ যিহেতু 2017 চনৰ পৰা আজি 3টা বছৰ হ'ল লাফিকুল ইছলামৰ প্ৰসংগক লৈ যথেষ্ট প্ৰতিবাদ ABMCয়ে কৰিছিলে তেওঁলোকে কৈছে যে তেওঁলোকে ৰাজ্যত প্ৰতিবাদ কৰিছিলে কেন্দ্ৰ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে CBI তদন্ত দিয়া হৈছে ভাতৃয়ে কৈছে CBI তদন্ত কোন দিশে গৈছে তেওঁলোকে গম নাপায় ABMCয়ে কৈছে CBI তদন্তৰ ফলাফল আজি ওলোৱা নাই আৰু সেই মুহূৰ্ততে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি সংবাদ মাধ্যমৰ আগত স্পষ্টভাৱে কৈছে যে জুনেই নাথাকক কিয় 2-3 মাহৰ ভিতৰত CBI এনেকুৱা ব্যৱস্থা ল'ব যে 2-3 মাহৰ ভিতৰত লাফিকুল ইছলামৰ হত্যাকাৰী ধৰা পৰিব গতিকে স্বাভাৱিকতে প্ৰশ্ন উত্থাপিত হৈছে BTCৰ নিৰ্বাচনত BPFক উৎখাত কৰিবলৈ বিজেপিক সকলো প্ৰকাৰৰ ভোট লাগে আৰু সংখ্যালঘুৰ ভোট লাগে তাৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাফিকুল ইছলামৰ প্ৰসংগ সংবাদ মাধ্যমৰ আগত নিৰ্বাচনী সভাত য'ত সংখ্যালঘু ভোটাৰ আছে তাত গৈ কৈছে নেকি এই প্ৰশ্নটো আজি ABMCৰ তৰফৰ পৰা কোৱা হৈছে আৰু পৰিয়ালেটো স্পষ্টভাৱে অভিযোগ তুলিছে যে ভোট লাভৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই BTCত গৈ লাফিকুল ইছলামৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰা হ'ব বুলি কৈছে আৰু প্ৰশ্ন কৰিছে যদি সঁচাকৈ সদিচ্ছা আছে ব্যৱস্থা লওক আৰু ৰাজনৈতিক যদি হত্যা আছে হত্যাৰ লগত যোনে জড়িত হৈ নাথাকক কিয় তেওঁলোকক গ্ৰেপ্তাৰ কৰিবলৈ পৰিয়ালৰ তৰফৰ পৰা দাবী কৰা হৈছে ধন্যবাদ জনাইছোঁ আৰু এই মুহূৰ্তত আমি পুনৰ এবাৰ আপোনালোকক শুনাইছোঁ লাফিকুল ইছলামৰ ভাতৃয়ে কি কৈছে তাৰ পিছত আমি ABMCৰ নেতাৰ মন্তব্য শুনাইছোঁ BTC ইলেকশ্যনৰ আগমুহূৰ্তত বিজেপি হিমন্ত বিশ্ব শৰ্মাই যেনেকৈ কেম্পেইন কৰি আছে আৰু এই কেম্পেইনত মোৰ দাদাৰ নাম ছৈয়দ লাফিকুল ইছলাম আহমেদ কৈ আছে যে মোৰ দাদাৰ হত্যাকাৰী এটা ৰাজনৈতিক হত্যা হৈছিলে আৰু কৈছিলে যে তাৰ লগত হাগ্ৰামা মহিলাৰীক BTC তাৰ দাদাগিৰি নচলিব চাওক আজি 3 বছৰ আগত মোৰ দাদাৰ হত্যা হৈছিলে আৰু আমি এটা বস্তু চাইছিলোঁ আমি ABMCয়ে হওক বা মোৰ ফেমিলিৰ পৰাই আমি যিমান আন্দোলন কৰিছোঁ প্ৰত্যেকটো ক্ষেত্ৰত আমি এটা কথাই কৈছিলোঁ যে মোৰ দাদাৰ হত্যাৰ লগত হাগ্ৰামাৰ BPF চৰকাৰে জড়িত আছে ABMCৰ প্ৰত্যেকটো প্ৰগ্ৰাম চাই এইটো আপোনাৰ কোকৰাঝাৰৰ পৰা দিছপুৰৰ পৰা দিল্লীলৈকে প্ৰত্যেকটো প্ৰগ্ৰামত আমি কৈছিলোঁ যে হাগ্ৰামা চৰকাৰে সম্পূৰ্ণৰূপে জড়িত আছে কিন্তু আজি ইলেকশ্যনৰ আগমুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাই এই কথাটো ক'বলগীয়া কিয় বাধ্য হ'ল বা সি এই কথাখিনি কৈ ৰাজ্যৰ পৰা কি ভোট আদায় কৰিব বিচাৰিছে আজি 3 বছৰ আগত BPF আৰু BJPয়ে এলায়েন্স গভৰ্ণমেণ্ট আছিলে তেতিয়া কিয় এই কথাখিনি ক'ব নোৱাৰিলে যিটো ABMCয়ে কৈ আছিলে আজি কিহৰ কাৰণে এইখিনি কথা কৈ আমাৰ BTCত মাইনৰিটি হওক বা চাহে BTCৰ আন সম্প্ৰদায়ৰ মাজত হিমন্ত বিশ্ব শৰ্মাই কি বুজাব বিচাৰিছে আজি যদি জাষ্টিছ হ'ব লাগে CBIয়ে ইনভেষ্টিগেশ্যন কৰি আছে 3 বছৰ হ'ল CBI কিমান দূৰলৈকে কেছটো ডেভেলপ কৰিলে কেতিয়াও আমি খবৰ পোৱা নাই আমি একো নাজানো কিন্তু এটা কথা কওঁ এই BTC ইলেকশ্যনৰ আগমুহূৰ্তত আমি 3 বছৰ আগৰ পৰাই কৈ আছিলোঁ যে মোৰ দাদাৰ হত্যাকাৰীৰ লগত হাগ্ৰামাৰ BPF চৰকাৰে জড়িত আছে আৰু এই কথাখিনি হিমন্ত বিশ্ব শৰ্মাই কিয় 3 বছৰ বা 2 বছৰ আগত ক'ব নোৱাৰিলে তেতিয়া সিহঁতৰ এলায়েন্স গভৰ্ণমেণ্ট থকাৰ কাৰণে হয়তো এইখিনি কথা ক'বলৈ সাহস নাছিলে কিন্তু এতিয়া BPF চৰকাৰক জগৰীয়া কৰি হিমন্ত বিশ্ব শৰ্মাই সেই ABMCৰ যিখিনি কথা কৈছিলে সেইখিনি কথা কৈ আছে তো মোৰ এটাই কথা যে ইলেকশ্যনৰ আগমুহূৰ্তত জাষ্টিছ দিব নোৱাৰি গভৰ্ণমেণ্ট বনোৱাৰ পিছত মোৰ দাদাৰ জাষ্টিছ দিব সেইটো কেতিয়াও সম্ভৱ নহয় আৰু এইখিনি কথা কৈ BJPয়ে কেতিয়াও মাইনৰিটি ভোট ইয়াত যে গেইন কৰিব সেইটোও সম্ভৱ নহয় আৰু BPF চৰকাৰেও মোৰ দাদাৰ জাষ্টিছৰ কাৰণে কেতিয়াও মাত মতা নাই এই দুটা গভৰ্ণমেণ্ট BPF গভৰ্ণমেণ্ট আৰু BJP গভৰ্ণমেণ্ট এলায়েন্স থকা সময়ত কেতিয়াও মোৰ দাদাৰ জাষ্টিছ লাগে বুলি কেতিয়াও কোৱা নাই আমি এইবাৰ BTC ইলেকশ্যনৰ আগমুহূৰ্তত এই দুটা চাহে BJP গভৰ্ণমেণ্টে হওক চাহে BPF গভৰ্ণমেণ্টে হওক আমি সিহঁতক মাইনৰিটি এৰিয়াত মোৰ ফেমিলিৰ তৰফৰ পৰা এটলিষ্ট এই দুটা গভৰ্ণমেণ্টক আমি 2017 চনৰ 1 আগষ্ট তাৰিখে ABMCৰ তদানীন্তন সভাপতি ছৈয়দ লাফিকুল ইছলাম আহমেদ ডাঙৰীয়াক কোকৰাঝাৰ চহৰৰ ৰাজপথত অচিনাক্ত দুৰ্বৃত্তই দিন দুপৰতে গুলীয়াই হত্যা কৰিলে হত্যাকাণ্ডৰ পিছতে সমগ্ৰ অসমতে সৃষ্টি হোৱা অভূতপূৰ্ব প্ৰতিবাদী পৰিৱেশৰ ফলস্বৰূপে চৰকাৰ বাধ্য হৈ সমগ্ৰ তদন্ত প্ৰক্ৰিয়া পৰ্যায়ক্ৰমে CBIলৈ হস্তান্তৰ কৰিলে 3টা বছৰ পাৰ হ'ল হত্যাকাৰী কোন আছিল হত্যাকাণ্ড কিয় সংঘটিত কৰা হ'ল এইবিলাক কথা কিন্তু CBI ৰাজহুৱা কৰিব নোৱাৰিলে হত্যাকাৰীকো কিন্তু গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে এই 3টা বছৰত ABMCৰ নেতৃত্বত কোকৰাঝাৰৰ পৰা দিল্লীলৈকে ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ছৈয়দ লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ ন্যায় দাবীত আমি আগবঢ়াই লৈ আহিছোঁ বাৰম্বাৰ চৰকাৰক দাবী জনাইছোঁ যে হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব লাগে কিন্তু চৰকাৰে আমাৰ আন্দোলনৰ প্ৰতি কোনো ধৰণৰ সঁহাৰি নিদিলে এষাৰ কথাও কিন্তু চৰকাৰৰ মুখেৰে নকলে ছৈয়দ লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ সন্দৰ্ভত কিন্তু আজি কিছুদিন ধৰি অসম চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই BTCৰ বিভিন্ন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি কৈ আছে
যে ৰাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক CBI চিনাক্ত কৰিছে বিটিচিত বিজেপি চৰকাৰ আহিলে হত্যাকাৰীক 2 মাহৰ ভিতৰত গ্ৰেপ্তাৰ কৰা হ'ব তেওঁ কৈছে যে শহীদ ৰাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ড এক ৰাজনৈতিক হত্যাকাণ্ড আমি প্ৰশ্ন কৰিছো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যে CBI ৰ লগত বিটিচি নিৰ্বাচনৰ কি সম্পৰ্ক আজি তেওঁ কৈছে যে CBI হত্যাকাৰীক চিনাক্ত কৰিছে বিটিচি বিজেপি চৰকাৰ আহিলে হত্যাকাৰীক চিনাক্ত হ'ব আমি প্ৰশ্ন কৰিছো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমি প্ৰশ্ন কৰিছো অসম চৰকাৰক আমি প্ৰশ্ন কৰিছো ভাৰত চৰকাৰক যে CBI ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিয়ন্ত্ৰণ কৰি থৈছে নেকি যে লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক এতিয়া গ্ৰেপ্তাৰ কৰিব নালাগে আমি প্ৰশ্ন কৰিছো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জানে নেকি যে শহীদ লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰী কোন আছিল আমি বাৰম্বাৰ দাবী জনাই আহিছো হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব লাগে কিন্তু তেওঁ আজি কৈছে যে বিটিচিত বিজেপি চৰকাৰ আহিলে হত্যাকাৰীক গ্ৰেপ্তাৰ হ'ব যেতিয়া হত্যাকাণ্ড সংঘটিত হৈছিল তেতিয়া কেন্দ্ৰত বিজেপি চৰকাৰ ৰাজ্যত বিজেপি চৰকাৰ আৰু বিটিচিটো বিজেপিৰ মিত্ৰ দল BPFৰ চৰকাৰ আছিলে কিন্তু আপোনালোকৰ চৰকাৰৰ দিনত সংঘটিত হোৱা হত্যাকাণ্ডটো কিন্তু আজিলৈকে আপোনালোকে কিয় সংঘটিত হ'ল এই কথা আপোনালোকে কোনো ধৰণে ৰাজহুৱা কৰিব নোৱাৰিলে আমি আপোনালোকক প্ৰশ্ন কৰিছো যে আপোনালোকৰ চৰকাৰৰ দিনত বাৰম্বাৰ আমি কৈ আহিছো যে ইয়াত ৰাজনৈতিকভাৱে মুক্ত হত্যাৰ ঘটনা সংঘটিত হৈ আহিছে আৰু শহীদ লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ড এক ৰাজনৈতিক হত্যাকাণ্ড আজি আপুনি স্বীকাৰ কৰিছে যে ৰাজনৈতিক হত্যাকাণ্ড হয় তেলে হত্যাকাৰী কোন অসম চৰকাৰে কি কৰি আছে গৃহ বিভাগে কি কৰি আছে CBI কি কৰি আছে এইখিনি প্ৰশ্ন আমি উত্থাপন কৰিছো আচলতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিটিচি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত শহীদ লাফিকুল ইছলাম আহমেদৰ নাম হাগ্ৰামা মহিলাৰ দাদাগিৰি নচলিব বহুত দিন চলালে 15 বছৰ গতিকে আমাৰ বিজেপি দলৰ এইটো এটা নিশ্চিত সিদ্ধান্ত যে বিটিচিত ৰাজনৈতিক হত্যা হ'ব নালাগে লফিকুলৰ হত্যাকাণ্ড বিটিচিত এক ৰাজনৈতিক হত্যাকাণ্ড আছিলে এই হত্যাকাণ্ডৰ দায়িত্ব CBIক দিয়া হৈছে আৰু আমি CBIৰ লগত যোগাযোগ কৰিম ভাৰত চৰকাৰৰ লগত যোগাযোগ কৰিম যাতে অহা 2 মাহ 3 মাহৰ ভিতৰত লফিকুলৰ হত্যাকাৰীক পোহৰলৈ অনা হয় কাৰণ বিটিচিত যিয়ে নহওক কিয় আমাৰ লগত ভাল থাকক আমাৰ লগত বেয়া থাকক কিন্তু ৰাজনৈতিক হত্যাকাণ্ড যদি এবাৰ আমি পোহৰলৈ আহোঁ ভৱিষ্যতে বিটিচিত কোনো ৰাজনৈতিক হত্যাকাণ্ড নহ'ব আৰু সকলো মানুহে নিৰাপদ অনুভৱ কৰিব সেইকাৰণে লফিকুল হত্যাকাৰীক পোহৰলৈ অনাৰ বাবে বিজেপিয়ে যিমানখিনি সম্ভৱ সিমানখিনি কাম কৰিব